সাংবাদিক বন্ধু বান্ধৱীসকল বহাগ বিহুৰ প্ৰাক মুহূৰ্তত আমাৰ অসমবাসী ৰাইজৰ বাবে এটা অত্যন্ত সুখৰ বিষয় উত্তৰ পূব ভাৰতৰ প্ৰথমটো ৰবটিক সাৰ্জাৰী প্ৰচিডিউৰ ৰবটিক সাৰ্জাৰী যিটো প্ৰচিডিউৰ বা ৰবটিক সাৰ্জাৰী ব্যৱস্থা সেইটো আজি আমি ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজত শুভ উদ্বোধন কৰিলোঁ। আজিৰ পৰা আমাৰ পেচেণ্টসকলে ইয়াতে ৰবটিক সাৰ্জাৰীৰ জৰিয়তে কৰ্কট ৰোগ বা আন ৰোগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব। ভাৰত চৰকাৰে আগবঢ়োৱা 15 কোটি টকাৰে এটা আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰডাক্ট SSI মন্ত্ৰ 2.0 এই মেচিনটো আজি আমি ইয়াত ইনষ্টল কৰিছোঁ। এই মেচিনটোৰ বিশেষত্ব এইটোৱে হৈছে যে ইয়াক সাৰ্জাৰী কৰোঁতে ডক্টৰে হাতেদি কৰাৰ প্ৰয়োজন নাই। ডক্টৰ মাত্ৰ কম্পিউটাৰত বহি থাকিব। কম্পিউটাৰত AR VRৰ জৰিয়তে সাৰ্জিকেল যিটো প্ৰচিডিউৰ কৰিব সেই এৰিয়াটো ডাঙৰ কৰি দেখা যাব আৰু ডক্টৰে কম্পিউটাৰত বহি ৰবটটোক ইনষ্ট্ৰাকশ্যন দি থাকিব আৰু ৰবটটোৱে অপাৰেশ্যন কৰি গৈ থাকিব। ইয়াৰ ফলত হাতেদি অপাৰেশ্যন কৰোঁতে সৰু সুৰা যি ভুল হ'ব পাৰে বা বহুত শৰীৰৰ অস্ত্ৰোপচাৰ কৰোঁতে অংগ পতংগ ডক্টৰে খালী চকুৰে দেখা নাপায়। এতিয়া ইয়াত অগমেণ্টেড ৰিয়েলিটি বা আন ব্যৱস্থাৰ জৰিয়তে ইমান মেগনিফাই হৈ যাব যে সৰু সৰু টুকুৰা এটা ফুটবল যেন কৰি দেখা যাব আৰু তাতে ৰবটটোৱে গৈ গৈ ধুনীয়াকৈ অস্ত্ৰোপচাৰ কৰিব পাৰিব। এনে ব্যৱস্থা কলিকতা চহৰত আছেনে নাই মই নাজানো, কিন্তু ডেফিনেটলি নৰ্থ ইষ্ট ইণ্ডিয়াত নাই আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো খুবেই কম হ'ব। অত্যাধুনিক ব্যৱস্থা। ভৱিষ্যতে ইয়াৰ নেক্সট ডেভেলপমেণ্টটো হৈছে যে ডক্টৰজনে দিল্লীত বহিও একেটা কম্পিউটাৰত বহি দিল্লীৰ পৰা ৰবটটোক ইনষ্ট্ৰাকশ্যন দি থাকিলেও ৰবটটোৱে সাৰ্জাৰী কৰি গৈ থাকিব। ডক্টৰজন যে ইয়াতে বহি থাকিব লাগিব কোনো কথা নাই। গতিকে যিটো কনচেপ্ট আছিলে 5G 6G ওলোৱাৰ সময়ত যে আমেৰিকাৰ পৰা ডক্টৰেও গুৱাহাটীত অপাৰেশ্যন কৰিব পাৰিব, তেনেকুৱা ব্যৱস্থা আমি ইয়াৰ নেক্সট ডেভেলপমেণ্ট বুলি ক'ব পাৰোঁ। বৰ্তমান ডক্টৰজন ৰুমতে থাকিব কিন্তু সাৰ্জাৰী টেবুলখন দূৰত থাকিব, ডক্টৰজন বহুত দূৰত থাকিব। ডক্টৰজনে মাত্ৰ কম্পিউটাৰত চাব, তেওঁৰ গাত তেজো নালাগে, তেওঁ কেঁচিও ল'ব নালাগে, তেওঁ একো ইনষ্ট্ৰুমেণ্ট ল'ব নালাগে। ডক্টৰজনে মাত্ৰ কম্পিউটাৰত অপাৰেট কৰি থাকিব আৰু ৰবটটোৱে ডক্টৰজনৰ কথা মতে সাৰ্জাৰী কৰি গৈ থাকিব। এটা আপোনালোকে ভিডিঅ' এটাও ল'ব পাৰে। বহুত বেছি এটা ডেভেলপ ইকুইপমেণ্ট এটা আমাৰ গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পিটেলত আজি আৰম্ভ হ'ল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে আমাক এটা সাহায্য আগবঢ়াইছিল, তাৰ আমি সৎব্যৱহাৰ কৰিবলৈ সক্ষম হ'লোঁ। যোৱাকালিও মই কেবিনেটত কৈছোঁ যে আমি ৰাজ্যজুৰি কেঞ্চাৰ হস্পিটেলবিলাক আমি খুব সুন্দৰ কৰি চলাই আছোঁ। এই বছৰত আমি শিৱসাগৰ, তিনিচুকীয়া, ডিফু, গোলাঘাট এই চাৰিওটা জেগাত আমি কেঞ্চাৰ হস্পিটেল উদ্বোধন কৰিব পাৰিম। সেই দিশতো আমাৰ কাম চলি আছে আৰু গোটেইকেইখন কেঞ্চাৰ হস্পিটেলত একোখন আমি BSc নাৰ্ছিং কলেজো ষ্টাৰ্ট কৰিম। লগত বৰপেটাত ইতিমধ্যে আৰম্ভ কৰিছোঁ। বাকী কেঞ্চাৰ হস্পিটেল কেইখনৰ লগত আমি BSc নাৰ্ছিং কলেজ একোখনো আৰম্ভ কৰিম আৰু এই BSc নাৰ্ছিং কলেজবিলাকত আমাৰ ষ্টুডেণ্টসকলক ইংৰাজী আৰু জাপানীজ ভাষাৰ আমি এক্সপ'জাৰো দিম, যাতে ভৱিষ্যতে তেওঁলোকে সুন্দৰ কেৰিয়াৰ এটাও বনাব পাৰে। বহুবিলাক কাম হৈ আছে। আজি বহাগ বিহুৰ প্ৰাক মুহূৰ্তত এনে সুন্দৰ কাম এটা অসমবাসী ৰাইজৰ বাবে অৰ্পণ কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজ, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। খৰচটোতো ডিপেণ্ড কৰিব কিমান ইয়াতে ফিজ ঠিক কৰে। তেনেকুৱা কোনো খৰচ বুলি ইয়াত আৰু বেলেগ খৰচ বুলি একো নাই। বৰঞ্চ ইন ডেইজ টু কাম এতিয়া 15 কোটি টকা ইনভেষ্ট কৰিছে কাৰণে খৰচটো বেছি হ'ব। বেছি মানে এটা ল'ব লাগিব, কিন্তু এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। নৰ্মেল সাৰ্জাৰী আৰু ইয়াৰ সাৰ্জাৰীৰ মাজত খৰচৰ, কাৰণ মেডিচিনটো একেখিনিয়ে লাগিব, পোষ্ট অপাৰেটিভ মেডিচিন একেখিনিয়ে খাব লাগিব, প্ৰি অপাৰেটিভ মেডিচিন একেখিনিয়ে খাব লাগিব, কিন্তু
ইয়াতে নিখুঁত হ'ব আৰু ফিজত কোনো তাৰতম্য নাই নৰ্মেল যি ফিজ এইটো একেই ফিজ হ'ব মোৰ মতেদি ইয়াত খালি প্ৰথম অৱস্থাত যিহেতু টকা এটা ইনভেষ্ট কৰিছে মেচিন এটা লগাইছে প্ৰথম অৱস্থাত অকণমান থাকিলেও লাহে লাহে কষ্টবিলাক আৰু আয়ুষ্মান ভাৰতততো কোনো কষ্টে নাই আৰু ডিছচাৰ্জটো ফটক কৰি হৈ যাব মানে পোষ্ট অপাৰেটিভ আপোনাৰ নৰ্মেল চাৰ্জাৰীত বহুত দিন থাকিব লাগে হাতেদি কৰিলে কৰবাত তেজ ওলাব কৰবাত ঘাঁ লাগিব কৰবাত কিবা লাগিব ইয়াতে যিহেতু মেচিনে কৰিব আৰু ডাঙৰ স্কিনত কৰিব সেইকাৰণে ইয়াতে পোষ্ট অফ ৰিকভাৰী বহুত সোনকালে হৈ যাব এইটো মোৰ মতেদিতো উইথ বেংগলেই প্ৰথম হ'ব লাগে কিন্তু তথাপিতো ডেটা নাথাকাকৈ ক'ব অলপ বেয়া লাগে সেইকাৰণে নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম বুলিতো ক'ব পাৰিয়ে আৰু ভাৰতৰ বহুত ৰাজ্যতে এনেকুৱা প্ৰচিডিউৰ ডেফিনেটলি নাই আৰু ইয়াৰ লগতে আমি শিলচৰ মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজতো দুটা ৰবটিক চাৰ্জাৰী ইউনিট আমি এইটো বছৰৰ ভিতৰতে স্থাপন কৰিম আজি GMCত হ'ল এই বছৰৰ ভিতৰতে আমি সেম মেচিন ডিব্ৰুগড় আৰু শিলচৰতো আমি ইন্ট্ৰডিউচ কৰিম